নমস্কাৰ কেইটামান গুৰুত্বপূৰ্ণ আপডেট লৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আপোনালোকৰ মাজত মই পুনৰ উপস্থিত হৈছোঁ বিশ্বাসী বন্ধু যোৱাকালি মই এটা আপডেট দিছিলোঁ আপোনাৰ এডিআৰিৰ তৰফৰ পৰা তিনিটা নতুনকৈ আপডেট আহিছিল আৰু আজি আপোনালোকৰ কাৰণে কেইটামান আপডেট আহিছে এডিআৰিৰ তৰফৰ পৰা আহিছে আৰু ডিএমইৰ তৰফৰ পৰা আহিছে গতিকে যিসকল কেণ্ডিডেটে ডিএমইত যোৱাবাৰ এপ্লাই কৰিছিল সেইসকল কেণ্ডিডেটৰ এবাৰ কি হ'ব আৰু নতুনকৈ ডিএমইৰ পোষ্ট কেতিয়া ওলাব সবিশেষ মই আপোনালোকক ক'ম এইটো ভিডিঅ'ত আৰু ক'ম যে এডিআৰিৰ নতুনকৈ এডমিট কাৰ্ড কেতিয়া দিব কিবা ডেট আহিছে নেকি বহুতে মোক কমেণ্টত সুধি আছিল আৰু লগতে PWD যিখন ফৰ্ম বা এপ্লিকেশ্যন আৰু চাৰ্টিফিকেটখন সেই এপ্লিকেশ্যন চাৰ্টিফিকেট সকলোৱে জমা দিব লাগিব নেকি জমা নিদিলে সকলোৱে পৰীক্ষা দিব নোৱাৰিব নেকি এই তিনিটা গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট আপডেট লৈ মই আপোনালোকৰ মাজত উপস্থিত হৈছোঁ পুনৰ বিশ্বাসী বন্ধু গতিকে এই ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাৰিব চ' লেটছ গেট ষ্টাৰ্ট চ' আৰম্ভ কৰিছোঁ আজিৰ প্ৰথমটো আপোনালোকৰ প্ৰশ্ন প্ৰথমটো আপোনালোকৰ কাৰণে ভাল খবৰ আজি প্ৰথমটো আপোনালোকৰ কাৰণে ভাল খবৰ এইটোৱেই যে নতুনকৈ ডিএমইৰ তৰফৰ পৰা আপোনাৰ পোষ্ট মুকলি কৰা হ'ব অতি সোনকালে মই কোৱা নাই নিজেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যিসকল কেণ্ডিডেট এবাৰ ডিএমইত এপ্লাই কৰিছিল যোৱাবাৰ তেওঁলোকৰ নিশ্চয়কৈ এবাৰ আপোনালোকৰ ৰিজাল্ট দেখা পাইছে কিমান ধুনীয়া ৰিজাল্ট হৈছে হয়নে আৰু বহুতে আপোনালোকৰ ভাবি আছিল যে আমি ডিএমইত কেতিয়া পাম আমি স্বাস্থ্য বিভাগত আমি পৰীক্ষাত এপ্লাই কৰিছিলোঁ গতিকে কোনো ধৰণৰ এডমিট কাৰ্ডো নাহিল এক্সামো নাপাতিলে এতিয়া নতুনকৈ সেইবিলাক পোষ্ট কি হ'ব যিবিলাক এবাৰ কিছুমান হস্পিটেল বা কিছুমান শিক্ষানুষ্ঠানত আপোনাৰ স্বাস্থ্য কেন্দ্ৰত মানে পোষ্ট মুকলি হৈছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে সেই পোষ্টসমূহ আমি অক্টোবৰ মানত আমি এক্সাম পাতিম গতিকে অক্টোবৰ মানত এক্সাম পাতি আমি সেই পোষ্টসমূহ ফিল আপ কৰি দিম এতিয়া কেইটা পোষ্ট আছে আপোনালোকে হয়তো অনুমান কৰিব নোৱাৰে 480টা মান পোষ্ট আছে অ'কে 480 মান পোষ্ট আছে গতিকে এইকেইটা পোষ্ট নতুনকৈ ফিল আপ কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা ঘোষণা কৰিছে আপোনাৰ ডিএমই এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট যিসকল কেণ্ডিডেট ডিএমইত এপ্লাই কৰিছে বা যিসকলে আগতে এপ্লাই কৰিব পোৱা নাই কাৰণ এইবাৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে এডিআৰিৰ লগতে ডিএমইও তেওঁলোকে একেলগে এক্সামবোৰ তেওঁলোকে পাতিব গৈ ছেপ্টেম্বৰত আপোনাৰ এডিআৰি এক্সাম হ'ব আৰু অক্টোবৰত আপোনাৰ ডিএমই এক্সাম হ'ব আপোনাৰ এপ্ৰিল মে মানত আপোনাৰ নিযুক্তি দিয়া হ'ব অ'কে সেইটো কথা মনত ৰাখিল আৰু ছেকেণ্ড কথাটো হ'ল যিখিনি কথা মই কৈছোঁ সেইখিনি কথা মই আপোনাক ভিডিঅ' ক্লিপৰ সহায়ত দেখুৱাই দিছোঁ আৰু যাতে আপোনালোকে মোক দায়দোষ নধৰে অ'কে সেই ক্লিপটো মই বেলেগ এটা ইউটিউব চেনেলৰ পৰা মই কালেক্ট কৰিছোঁ গতিকে আপোনালোকে দেখা পাব চ' আপোনালোকে চাব মেডিকেল কলেজখিনিও খুব কষ্টত আছিলে আজিৰ পিছত আমাৰ মেডিকেল কলেজখিনিও বহু পৰিমাণে ৰেহাই পাব আমি খুব কম দিনৰ ভিতৰতে চিকিৎসা মহাবিদ্যালয়খিনিৰ বিশেষকৈ এই তিনিটা কাৰিকৰী 422টা পদ আছে চতুৰ্থ শ্ৰেণীত 657টা আছে আৰু তৃতীয় শ্ৰেণীত 320টা আছে আমাৰ 4খন মেডিকেল কলেজে এই পোষ্টখিনি নোহোৱাৰ কাৰণে কষ্ট খাই আছে ডিএমই মহোদয়ক মই অনুৰোধ কৰিম যেনে তেনে অক্টোবৰৰ ভিতৰত টেকনিকেল 422টা যাতে নিযুক্তি আমি দিব পাৰোঁ কাৰণ নহ'লে গোটেইকেইখন মেডিকেল কলেজত কষ্ট হৈ আছে এই 422টা নিযুক্তি দিয়ক আৰু মাৰ্চৰ আগতে তৃতীয় শ্ৰেণীৰ 320টা আৰু চতুৰ্থ শ্ৰেণীৰো 657টা নিযুক্তি দিয়ক যাতে আমাৰ 4খন মেডিকেল কলেজৰ প্ৰিন্সিপালসকলে কিছু সকাহ লাভ কৰিব পাৰে নহ'লে তেওঁলোকৰ বহুতখিনি কষ্ট হৈ আছে গতিকে গম পালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিমানকেইটা পোষ্ট ঘোষণা কৰিছে 400 600 300 এনেকৈ বহুকেইটা পোষ্ট আছে অ'কে আপোনাৰ দুটা পাৰ্টত হ'ব এবাৰ ছেপ্টেম্বৰত আপোনাৰ নিযুক্তি হ'ব আপোনাৰ ছেপ্টেম্বৰত এডিআৰি হ'ল অক্টোবৰত ডিএমই হ'ব তাৰপিছত আকৌ মাৰ্চত আকৌ ডিএমই হ'ব গতিকে বহুকেইটা পোষ্ট মুকলি কৰিছে সেইকেইটা পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব লাগিব এপ্লাই অচিৰে অনলাইন হ'ব আৰু অনলাইন আবেদন আপোনালোকে কৰিব লাগিব এতিয়া মেইন কথাটো হ'ল ডিএমইৰ এডমিট কাৰ্ডৰ লগতে এডিআৰি এডমিট কাৰ্ড কেতিয়া আহিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বহুতে সুধি থাকে যে এডিআৰি এডমিট কাৰ্ড কেতিয়া আহিব এডিআৰি এডমিট কাৰ্ডৰ কিবা আপডেট আছে নেকি য়েছ এডিআৰি নতুনকৈ আপডেট আহিছে এডমিট কাৰ্ডৰ ওপৰত আপোনাৰ 5 ছেপ্টেম্বৰত আপোনালোকৰ এডমিট কাৰ্ডসমূহ দিয়া হ'ব 5 ছেপ্টেম্বৰত তাৰিখটো মনত ৰাখিব 5 ছেপ্টেম্বৰত আপোনালোকৰ এডমিট কাৰ্ডসমূহ দিয়া হ'ব আৰু এই এডমিট কাৰ্ডসমূহ আপোনালোকে ক'ত ডাউনলোড কৰিব পাৰিব আপোনালোকে সেৱা পৰ্টেল বা আপোনাৰ আসাম ষ্টেট লেভেল যিটো ৰিকমেণ্ড আপোনাৰ এডমিট কাৰ্ডৰ পৰ্টেল তাতে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এতিয়া মেইন কথাটো হ'ল আপোনালোকে যিহেতু এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ ওলাইছে এই ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব লগ বন্ধুক যাতে তেওঁলোকে গম পায় ওকে ডিএমইৰ পোষ্ট কেইটা আপোনালোকে গমে পালে এতিয়া মেইন কথাটো আহিছোঁ
মই যোৱাকালি আৰু এটা আপডেট দিছিলোঁ PWBD এপ্লিকেশ্যন আৰু চাৰ্টিফিকেট কেইখন ক'ত আপডেট দিব গম পাইছেনে PWBD নতুনকৈ তেওঁলোকে চাৰ্টিফিকেট আৰু এপ্লিকেশ্যনখন DC অফিচত ছাবমিট কৰিব লাগিব তেতিয়াহে ADAR এক্সাম দিব পাৰিব এতিয়া মই যোৱাকালি ভিডিঅ'টো দিছিলোঁ বহুতে ভিডিঅ'টো শেষলৈকে চোৱা নাই আৰু আধাতে কি কৰে বহুতে থাম্বনেইল চাই আৰু কমেণ্ট পঢ়ি কেনে বাদ দিয়ে কিন্তু ভিডিঅ'টোত সোমাই নাছে যে আচলতে ভিডিঅ'টোত হৈছে কি মই যোৱাকালি ইমান ধুনীয়াকৈ বুজাই দিলোঁ যে ADAR নতুনকৈ আপডেট আহিছে তিনিটাকৈ নতুন আপডেট আহিছে সেৱাৰ পৰ্টেলত আছে যে এখন ফৰ্ম দিছে আৰু এখন এপ্লিকেশ্যন ফৰ্ম দিছে আৰু এখন আপোনাৰ চাৰ্টিফিকেট দিছে এখন এপ্লিকেশ্যন ফৰ্ম সেইসকলৰ বাবে ফৰ্ম আৰু চাৰ্টিফিকেটখন যিসকল ফিজিকেল হেণ্ডিকেপ মানে যিসকল বিশেষভাৱে সক্ষম লোক তেওঁলোকে নিজে পৰীক্ষা দিব নোৱাৰে কাৰোবাৰ হয়তো কোনোবাই নেদেখে কোনোবাই হয়তো হাত ভৰিয়ে কাম নকৰে তেনেকুৱা ব্যক্তি যিসকলে নিজে পৰীক্ষা দিব নোৱাৰে তেওঁলোকে আনৰ সহায় ল'ব পাৰিব যদিহে তেওঁলোকে ৰিকুৱেষ্ট কৰে মোক এজন মানুহ লাগে যে মোক পৰীক্ষা দিবলৈ স্ক্ৰাইব হিচাপে মোক এজন মানুহ লাগে যিয়ে মোৰ পৰীক্ষাটো দিবলৈ সহায় কৰিব তেওঁলোকে DCৰ ওচৰত আবেদন কৰিব পাৰিব জিলা উপায়ুক্তৰ ওচৰত আৰু তেওঁলোকে সেই আবেদন কৰিবলৈ তেওঁলোকে যিটো আপোনাৰ যিখন এপ্লিকেশ্যন ফৰ্ম আৰু যিখন চাৰ্টিফিকেট দিছে তেওঁলোকে অলৰেডি সেইখন ডাউনলোড কৰি ধুনীয়াকৈ ফটো আপোনাৰ সিগনেচাৰ সহ তেওঁলোকে DC অফিচত ছাবমিট কৰিব লাগিব বেছি সময় নাই আপোনালোকৰ এই 2-3 দিনৰ ভিতৰত আপোনালোকে সেইটো কাম কৰিব লাগিব সম্পূৰ্ণ যে বহুতে ভাবি আছে যে সেই PWBD যিখন চাৰ্টিফিকেট বা যিখন এপ্লিকেশ্যন ফৰ্ম আমি সকলোৱে দিব লাগিব সকলোৱে আমি নেদিলে পৰীক্ষা দিব নোৱাৰিব নহয় সেইটো কথা নহয় গতিকে আপোনালোকক মই অলৰেডি কালি বুজাই দিছিলোঁ PWBD মানে কি PWBD মানে কি পাৰ্সোনেল বেঞ্চমাৰ্ক হয় না পাৰ্সোনেল ডিসেবিলিটি বেঞ্চমাৰ্ক গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকে যদি ভালকৈ বুজি নাপায় সুধিব কিন্তু আনকো ভুল বিভ্ৰান্তি নিদিব যে আনে এনেকৈ ক'লে বিশ্বাসী বন্ধুই কিন্তু আপোনাৰ এনেকৈ কৈছে এনেকৈ হৈছে সেইটো নহয় কাৰণ মই যিটো কথা কৈছোঁ আপোনালোক সকলোবোৰ আপডেট লৈ আনি কেনে কৈছোঁ যিটো কথা আপোনালোকৰ জনাটো দৰকাৰী গতিকে ভুলকৈ ভাবিলে আমাৰো অসুবিধা হয় আপোনালোকৰো অসুবিধা হ'ব গতিকে মই কৈ দিছোঁ এতিয়া আপোনালোকে চাৰ্টিফিকেটখন বা এপ্লিকেশ্যন ফৰ্মখন ক'ত ডাউনলোড কৰিব পাৰিব মই কৈ দি আছোঁ এপ্লিকেশ্যন ফৰ্ম কেইখন আপোনালোকে সেৱা পৰ্টেলত পাব সেৱা পৰ্টেলত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম কেইখন পাব মই ডাউনলোড কৰি থৈ দিছোঁ যোৱাকালি আপোনালোক দেখুৱাই দিছিলে মই ফৰ্ম কেইখন এবাৰ দেখুৱাই দিম অ'কে এইখন ফৰ্ম হৈছে আপোনালোকৰ এখন চাৰ্টিফিকেট আপোনালোকে এইখন মেডিকেলত দি কেনে আপোনালোকে বহুতে কৈ আছে যে মোৰ পাৰ্সোনেল ডিসেবিলিটি মোৰ চাৰ্টিফিকেট নাই গতিকে আপোনালোকৰ এক্সট্ৰাকৈ একো চাৰ্টিফিকেট প্ৰয়োজন নাই আপোনালোকে এই চাৰ্টিফিকেটখন এইখন ফৰ্ম আপোনালোকে হস্পিটেলত লৈ গৈ ডক্টৰৰ সাইন সিগনেচাৰ মাৰি আনিলে এইখনে আপোনালোকৰ চাৰ্টিফিকেট হৈ যাব যে আপুনি বিশেষভাৱে সক্ষম ব্যক্তি যে আপুনি পৰীক্ষা দিব নোৱাৰে ওকে এইখন আৰু লগতে আৰু এখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখন এই দুখন আপোনালোকে গাঁঠি কেনে লগতে যিখিনি আধাৰ কাৰ্ড পান কাৰ্ড যি ডকুমেণ্ট আছে সেইখিনি লৈ আপোনালোকে ক'ত দিব লাগিব জমা ওচৰৰ DC অফিচত আপোনালোকে জমা দিব লাগিব DC মহোদয়ৰ ওচৰত ওকে এতিয়া মই সেইখনৰ এপ্লিকেশ্যনখন দেখুৱাই দিছোঁ এইখন হৈছে নোটিছ ওকে নোটিছখন বহুতে বুজি পোৱা নাই ইয়াতে আপোনালোক নোটিছখনত তেওঁলোকে উল্লেখ কৰি দিছে যিসকল PWBD মিন্স কি বাৰু PWBD মিন্স কোনে জানে যিসকল বিশেষভাৱে সক্ষম পাৰ্সনছ উইথ বেঞ্চমাৰ্ক ডিসেবিলিটিজ ওকে তেওঁলোকে ইয়াতে ফিজিকেল লিমিটেশ্যন যিখন চাৰ্টিফিকেট আৰু যিখন আপোনাৰ এপ্লিকেশ্যন সেই দুখন লৈ কেনে DC অফিচত আপোনালোকক ছাবমিট কৰিব দিছে এই মই যোৱাকালি এইখন দিছিলোঁ মই আপোনালোকক এবাৰ চাই ল'ব আৰু ইয়াতে লাষ্ট ডেট দিছে লাষ্ট ডেট কি দিছে চাই লওক ইয়াতে আপোনালোকৰ লাষ্ট ডেট দিলেকে তেওঁলোকে উল্লেখ কৰা নাই আপোনালোকৰ নোটিছখন তেওঁলোকে 13 তাৰিখে আপলোড দিছে ইয়াতে লাষ্ট ডেট এতিয়ালৈকে ঘোষণা কৰা নাই কিন্তু আপোনালোকে অতি সোনকালে আপোনালোকে এই কাগজখিনি DC অফিচত জমা দিব মই এপ্লিকেশ্যন ফৰ্মখনো দেখাই দিছোঁ এইখন হৈছে সেই এপ্লিকেশ্যন ফৰ্মখন যিখনৰ কথা মই যোৱাকালি কৈছিলোঁ ভিডিঅ'টো চোৱা নাই চাব আৰু এই ফৰ্মখন ফিলআপ কেনেকৈ কৰিবলৈ আপোনালোকে জানে ইয়াতে আপোনালোকৰ যিজন মানুহ যাব আপোনাৰ লগত স্ক্ৰাইব হিচাপে তেখেতৰ ফটো ইয়াতে দিব লাগিব ইয়াতে আপোনালোকৰ PWBD যিজন কেণ্ডিডেট তেওঁৰ ফটোটো দিব লাগিব সেইটো মনত ৰাখিব আৰু ধুনীয়াকৈ ফৰ্মখন যদি ফিলআপ কৰিব নাজানে জনা মানুহ এজনক ফিলআপ কৰিব দিব আৰু যদি আপোনালোকে ফিলআপ কৰি দিয়ে অতি সোনকালে তেনেহ'লে আপোনালোকে সেই ব্যক্তিজন পাব যিয়ে আপোনালোকৰ এক্সাম দিব ওকে কিন্তু আপোনালোকে যদি DC মহোদয়ৰ
এপ্ৰুভ নোলোৱাকৈ যদি আপোনালোকে এক্সাম দিবলৈ বেলেগ মানুহ লৈ যায় বা আপুনি এক্সাম দিব বিচাৰে নোৱাৰিব সেইটো মনত ৰাখিব সো আশা কৰোঁ এতিয়া বুজি পালে যে এই এপ্লিকেশ্যন ফৰ্মখন আৰু চাৰ্টিফিকেটখন সকলোৱে জমা দিব নালাগে অনলি PWBD কেণ্ডিডেট PWBD মানে যিসকলে বিশেষভাৱে সক্ষম ব্যক্তি ওকে মনত ৰাখিব যিসকল বিশেষভাৱে সক্ষম বা নিজে এক্সাম দিব নোৱাৰে সেইসকল ব্যক্তিৰ বাবেহে এই এপ্লিকেশ্যনখন বা এই চাৰ্টিফিকেটখন সো আশা কৰোঁ বুজি পালে মই বুজাব পাৰিছোঁ সো তিনিটা নতুনকৈ আপডেট লৈ আহিছিলোঁ এটা হ'ল DME এটা হ'ল ADA আৰু এখন হ'ল PWBD সো ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মই অন্য ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম আৰু হেপী ইণ্ডিপেণ্ডেন্স ডে ইন এডভান্স